নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি ওৱান লাইনাৰ মিক্স ইন এ জিকে 500 কুৱেশ্যনছসমূহ লৈ আহিছোঁ ইয়াৰ আগতেও আমি 500 মিক্স জিকে কুৱেশ্যনৰ 150টালৈকে ডিছকাছ কৰিছিলোঁ আৰু আজি ইয়াৰ পাৰ্ট 3 ভিডিঅ'টো লৈ আহিছোঁ তো যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে বা প্ৰথমবাৰৰ বাবে চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এলিসা ইজ দ্য টেষ্ট ফৰ এইডছ বাট ইট ইজ কজড বাই হুইচ ভাইৰাছ এলিসা এইডছৰ পৰীক্ষা কিন্তু কোনটো ভাইৰাছৰ দ্বাৰা এইডছ হয় আৰু ইয়াৰ উত্তৰটো হৈছে এইচআইভি ভাইৰাছৰ দ্বাৰা হয় 52 নম্বৰ প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী মিটছ নৱাজ শ্বৰীফ টু ছাৰপ্ৰাইজ হিম এট হিজ বাৰ্থডে এট নৰেন্দ্ৰ মোদীয়ে নৱাজ শ্বৰীফক তেওঁৰ জন্মদিনত চমক দিবলৈ সাক্ষাৎ কৰে কেতিয়া ক'ত সাক্ষাৎ কৰে তেওঁ পাকিস্তানত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টুথ ইনামেল ইজ মেড আপ অফ দাঁতৰ ইনামেল গঠিত কিহৰ দ্বাৰা গঠিত আৰু ইয়াৰ উত্তৰ হৈছে কেলছিয়াম ফছফেট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি বিৰজু মহাৰাজ হু কম্প'জ এ ছং ফৰ দীপিকা পাডুকন বাজিৰাও মস্তানী ৱাজ বাজিৰাও মস্তানীত অৰ্থাৎ সেইখন এখন ফিল্ম দীপিকা পাডুকনৰ বাবে গীত ৰচনা কৰা বিৰজু মহাৰাজ কোন বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে কথক ডান্সাৰ কথক নৃত্যশিল্পী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 155 নম্বৰ হুইচ নেশ্যনেল পাৰ্ক হেজ দ্য ৱৰ্ল্ডছ 2/3 ওৱান হৰ্ন ৰাইন'ছ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ 2/3 এটা শিং থকা গড় আছে বা এশিঙীয়া গড় আছে আৰু ইয়াৰ উত্তৰটো হৈছে আমাৰ অসমৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আৰু সেয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ জিঞ্জাৰ ইজ পাৰ্ট অফ দ্য প্লাণ্ট জিঞ্জাৰ আদা উদ্ভিদৰ কোনটো অংশ আৰু ইয়াৰ উত্তৰটো হৈছে আণ্ডাৰগ্ৰাউণ্ড ষ্টেম মাটিৰ তলৰ কাণ্ড আৰু আলু ষ্টেম হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ প্লানেট হেজ বিন ৰিমুভড ফ্ৰম দ্য ছ'লাৰ ছিষ্টেম সৌৰজগতৰ পৰা কোনটো গ্ৰহ আঁতৰোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে প্লুটো গ্ৰহ সৌৰজগতৰ পৰা আঁতৰ কৰা হৈছে আৰু ই এতিয়া 52 গ্ৰহ ডুৱাৰ্ফ প্লানেট ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুতুব মিনাৰ আলাই দৰৱাজা মেগনিফিচেণ্ট গেটৱে ৱাজ বিল্ড বাই কুতুব মিনাৰ আলাই দৰৱাজা মহৎ গেটৱে নিৰ্মাণ কৰা হৈছিল কাৰ দ্বাৰা আৰু ইয়াৰ উত্তৰ হৈছে আলাউদ্দিন খিলজীয়ে কুতুব মিনাৰ আলাই দৰৱাজা নিৰ্মাণ কৰিছিল বাল্ব ফিলামেণ্ট ইজ মেড আপ অফ বাল্ব ফিলামেণ্টৰ দ্বাৰা গঠিত কিহৰ দ্বাৰা গঠিত আৰু ইয়াৰ উত্তৰ হৈছে টাংষ্টেন 160 নম্বৰ প্ৰশ্নটো হৈছে নেম অফ দ্য CEO অফ গুগল ইজ গুগলৰ CEOৰ নাম হ'ল আৰু গুগলৰ CEO কোন আৰু তেওঁ হৈছে সুন্দৰ পিচাই হ'ল গুগলৰ CEO 61 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক সূত্ৰ কি আৰু ইয়াৰ উত্তৰটো হৈছে NaCl ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ গেছ ইজ ইউজড ফৰ ফ্লাছিং পটেটো চিপছ পেকেটছ আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰশ্নটো অসমীয়াটো কৈছোঁ যে আলুৰ চিপছৰ পেকেটত ফ্লাছ কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উত্তৰ হৈছে নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় 163 নম্বৰ প্ৰশ্নটো হৈছে টেনিছ প্লেয়াৰ ৰজাৰ ফেডেৰাৰ বিলংছ টু টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰৰ কোৰ অন্তৰ্গত অৰ্থাৎ তেওঁ কোৰ খেলুৱৈ আৰু ইয়াৰ উত্তৰ হৈছে ছুইজাৰলেণ্ডৰ 164 নম্বৰ কুৱেশ্যনটো হৈছে দ্য হাবল স্পেচ টেলিস্কোপ বিলংছ টু হুইচ কাণ্ট্ৰি হাবল স্পেচ টেলিস্কোপ কোনখন দেশৰ আৰু ইয়াৰ উত্তৰ হৈছে USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ সতীশ ধাৱান স্পেচ চেণ্টাৰ ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া সতীশ ধাৱান মহাকাশ কেন্দ্ৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নেম দ্য প্ৰেজেণ্ট কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ নাম কি আৰু ইয়াৰ উত্তৰটো হৈছে পীয়ূষ গোৱেল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ভীমবেটকা ৰক শ্বেল্টাৰ্ছ আৰ লোকেটেড এট ভীমবেটকা শিলৰ আশ্ৰয়শীল আৰু ইয়াৰ উত্তৰ হৈছে মধ্যপ্ৰদেশত হুইচ এক্টৰ উইল বি উইথ ৰজনীকান্ত ইন এন্থিৰান 2ত ৰজনীকান্তৰ লগত কোন অভিনেতা থাকিব আৰু ইয়াৰ উত্তৰটো হৈছে আৰ্নল্ড জেনেগাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মৌমা দাস ইজ ৰিলেটেড টু হুইচ স্পৰ্ট মৌমা দাস কোন খেলৰ লগত জড়িত আৰু ইয়াৰ উত্তৰ হৈছে টেবল টেনিছৰ লগত মৌমা দাস জড়িত 170 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট হিউমেন টু ট্ৰেভেল ইনটু স্পেচ মহাকাশ ভ্ৰমণ কৰাৰ প্ৰথম মানুহ কোন আছিল আৰু ইয়াৰ উত্তৰ হৈছে ইউৰি গেগ্ৰিন 171 নম্বৰ প্ৰশ্নটো হৈছে হুইচ মেটেল ইজ ইউজড ফৰ galvanizing আইৰণ লোহাক galvanize কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উত্তৰ হৈছে জিংক 172 নম্বৰ প্ৰশ্নটো হৈছে which country has the biggest constitution in world অৰ্থাৎ বিশ্বৰ কোনখন দেশৰ সংবিধান আটাইতকৈ ডাঙৰ আৰু আমি সকলোৱে জানো যে এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ইণ্ডিয়া
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শশাংক সুব্ৰমণ্যম ইজ ৰিলেটেড টু শশাংক সুব্ৰমণ্যমৰ সম্পৰ্ক কিহৰ লগত ইয়াৰ উত্তৰটো হৈছে ৰিনিউড এক্সপনেণ্ট অফ দ্য বেম্বো ফ্লুট বাঁহৰ বাঁহীৰ প্ৰখ্যাত ঘাট দিয়াৰ বাবে তেওঁ খ্যাত অৰ্থাৎ তেওঁ বাঁহীবাদক ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আফগানিস্তান আফগানিস্তানৰ চৰকাৰী ভাষা কি আৰু ইয়াৰ উত্তৰটো হৈছে পেষ্টো আৰু দাৰী হৈছে আফগানিস্তানৰ চৰকাৰী ভাষা 175 নম্বৰ কুৱেশ্যনটো হৈছে টেলিস্কোপ ৱাজ কানাডাছ ফাৰ্ষ্ট স্পেচ টেলিস্কোপ আছিল কানাডাৰ প্ৰথম মহাকাশ আৰু ইয়াৰ নামটো আছিল MOST 176 নম্বৰ প্ৰশ্নটো হৈছে গ'ল্ড ইজ সলিউবল ইন সোণ দ্ৰৱীভূত হয় কিহত হয় একুৱা ৰেজিয়াত 177 নম্বৰ প্ৰশ্নটো হৈছে ললিতা বাৰবাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট ললিতা বাবৰাৰ কোন খেলৰ লগত জড়িত আৰু ইয়াৰ উত্তৰ হৈছে এথলেটিক্স 178 নম্বৰ প্ৰশ্নটো হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন বক্সাৰ টু উইন গ'ল্ড ইন এছিয়া গেমছ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ কোন আৰু ইয়াৰ উত্তৰটো হৈছে মেৰী কম এছিয়ান গেমছত মেৰী কমে সোণৰ বঁটা বা পদক লাভ কৰিছিল আৰু তেওঁ হৈছে মহিলা বক্সাৰ ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ব্লু ৰেড ডিস্ক ৰিফাৰ্ছ টু নীলা ৰশ্মি ডিস্কে কি বুজায় আৰু ইয়াৰ উত্তৰ হৈছে ষ্ট'ৰেজ ডিস্ক এইটো কম্পিউটাৰ ৰিলেটেড প্ৰশ্ন আৰু এইবিলাকো পৰীক্ষাত আহি থাকে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে আমি ইয়াত ওৱান লাইনাৰ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ আৰু টোটেল আমি 500 কুৱেশ্যনসমূহ আলোচনা কৰিম এই ছিৰিজত আৰু এই ছিৰিজ প্লেলিষ্টত ইয়াৰ আছে 500 ওৱান লাইনাৰ জিকে কুৱেশ্যনছ 180 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ বৰ্ড গেম তলৰ কোনটো বৰ্ড গেম নহয় ইয়াত কেইটামান অপশ্যন দিয়া আছিল কিন্তু মনত ৰাখিব যে ব্ৰিজ অৰ্থাৎ দলং খেল নহয় 181 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অৰ্গেনাইজেশ্যন হেল্ড দ্য ক্ৰিকেট ৱৰ্ল্ড কাপ কোনটো সংস্থাই ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICC আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC 182 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ' টু স্পেচ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আৰু ইয়াৰ উত্তৰটো হৈছে ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি 183 নম্বৰ কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি সংস্থা ক'ত আৰু ইয়াৰ উত্তৰটো হৈছে আবুধাবিত ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি অৱস্থিত 184 নম্বৰ কুৱেশ্যনটো হৈছে হু বেগ দ্য বেষ্ট এক্টৰ এৱাৰ্ড ইন দ্য 88th একাডেমি এৱাৰ্ডছ 88 সংখ্যক একাডেমি বঁটাত শ্ৰেষ্ঠ অভিনেতা বঁটা কোনে লাভ কৰিছিল আৰু এই পদক বা বঁটা আৰু ইয়াৰ উত্তৰটো হৈছে লিঅ'নাৰ্ড ডিকাপ্ৰিঅ 185 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ মুকেশ আম্বানী ইন ফৰ্বছ ৰিচেষ্ট পাৰ্চন 2022 ফৰ্বছৰ ধনী ব্যক্তি 2022ত মুকেশ আম্বানীৰ পদবী কিমান আছিল আৰু ইয়াৰ উত্তৰ দিছে 8ম বা 8 বন্ধু-বান্ধৱীসকল যিসকল আমাৰ চেনেলৰ লগত প্ৰথমবাৰৰ বাবে জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ লগতে ভিডিঅ'সমূহত লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'সমূহ আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং ছাবস্ক্ৰাইব কৰাৰ পিছত বন্ধু-বান্ধৱীসকল বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে আপোনালোকে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো ইয়াৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰিছোঁ 186 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ অৰ্জুন এৱাৰ্ড 2022 উইনাৰ ইন কাবাডীত 2022 চনৰ অৰ্জুন বঁটা বিজয়ী কোন আৰু ইয়াৰ উত্তৰটো হৈছে সাক্ষী কুমাৰীয়ে 2022 চনত অৰ্জুন বঁটা লাভ কৰিছে আৰু তেওঁ কাবাডী খেলৰ লগত জড়িত 187 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CT ইন CT স্কেনত CT সম্পূৰ্ণ ৰূপটো কি আৰু ইয়াৰ উত্তৰ হৈছে কম্পিউটাৰ টমোগ্ৰাফি 188 নম্বৰ কুৱেশ্যনটো হৈছে who was the PM of India for 2 short periods following the deaths of Jawaharlal Nehru in 1964 and Lal Bahadur Shastri in 1966 1964 চনত জৱাহৰলাল নেহৰু আৰু 1966 চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত দুটা কম সময়ৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াৰ উত্তৰটো হৈছে গুলজাৰিলাল নন্দ ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ CEC ষ্টেণ্ড ফৰ CEC অৰ্থ কি আৰু ইয়াৰ উত্তৰটো হৈছে চিফ ইলেকশ্যন কমিশ্যন মুখ্য নিৰ্বাচন আয়োগ ইয়াৰ পিছত প্ৰশ্নটো হৈছে কেপিটেল অফ পাকিস্তানৰ ৰাজধানী কি আমি সকলোৱে জানো যে পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ 191 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য বেষ্ট পিকচাৰ ইন দ্য 94 অস্কাৰ 94 সংখ্যক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ ছবি কোনখন আৰু ইয়াৰ উত্তৰ হৈছে কোডা 192
2 নম্বৰ কুৱেশ্যনটো হৈছে হু লেড দ্য বাৰদৌলি সত্যাগ্ৰহ বাৰদৌলি সত্যাগ্ৰহৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেল ফুল ফৰ্ম অফ এমআৰআই সম্পূৰ্ণ ৰূপটো কি আৰু ইয়াৰ উত্তৰটো হৈছে মেগনেটিক ৰিচোৰ্চ ইমাজিং 194 নম্বৰ কুৱেশ্যনটো হৈছে কাৰেন্সি অফ বাংলাদেশ ইজ বাংলাদেশৰ মুদ্ৰা কি আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো যে বাংলাদেশৰ মুদ্ৰা হৈছে টাকা 195 নম্বৰ কুৱেশ্যনটো হৈছে মক্কা ইজ লোকেটেড মক্কা ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে সৌদি আৰবত মক্কা অৱস্থিত 196 নম্বৰ কুৱেশ্যনটো হৈছে ডেছ ইজ দ্য ফাৰ্ষ্ট উইমেন কসমোনাউট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ প্ৰথম মহাকাশচাৰী কোন আৰু ইয়াৰ উত্তৰটো হৈছে ভেলেণ্টিনা টেৰেস্কোভা 197 নম্বৰ প্ৰশ্নটো হৈছে আই ৱৰ্ক এট হোম ৱাজ লঞ্চড বাই হুইচ বেংক আই ৱৰ্ক এট হোম কোনটো বেংকে আৰম্ভ কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে ICICI বেংক 198 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন ৰ মেটেৰিয়েল ইন গ্লাছ কাছত মূল কেঁচামাল কি আৰু ইয়াৰ উত্তৰটো হৈছে চিলিকা 199 নম্বৰ কুৱেশ্যনটো হৈছে সুমিত্ৰা মহাজন ৰিপ্ৰেজেণ্টছ হুইচ কনষ্টিটুৱেঞ্চি সুমিত্ৰা মহাজনে কোনটো সমষ্টিৰ প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ উত্তৰটো হৈছে ইণ্ডোৰ সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছিল 200 নম্বৰ প্ৰশ্নটো হৈছে দ্য চেৰা ডাইনেষ্টি ৰুল্ড হুইচ ষ্টেটছ অফ ইণ্ডিয়া ভাৰতত কোনবোৰ ৰাজ্যত চেৰা বংশই শাসন কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে কেৰালা আৰু তামিলনাডু এতিয়া কেৰালা এণ্ড তামিলনাডু 201 নম্বৰ কুৱেশ্যনটো হৈছে ৱৰ্ল্ড কেঞ্চাৰ ডে ইজ অবজাৰ্ভ অন বিশ্ব কৰ্কট দিৱস পালন কৰা হয় কেতিয়া আৰু ইয়াৰ উত্তৰটো হৈছে 4 ফেব্ৰুৱাৰী তাৰিখে 202 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্ৰিভিয়াছ নেম অফ SBI পূৰ্বৰ নাম বা আগৰ নামটো কি আছিল অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ আগৰ নামটো হৈছে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া মনত ৰাখিব এইটো খুবেই গুৰুত্বপূৰ্ণ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া হ'ল SBI পূৰ্বৰ নাম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্লুটো ৱাজ ডিছকভাৰ্ড ইন দ্য ইয়াৰ প্লুটো কোনটো বছৰত আৱিষ্কাৰ কৰা হৈছিল আৰু কোনটো চনত আৰু ইয়াৰ উত্তৰটো হৈছে 2006 চনত 2006 জাহাংগীৰ আছিল কোন জাহাংগীৰ আছিল চতুৰ্থ মোগল সম্ৰাট অৰ্থাৎ ফ'ৰ্থ মোগল এম্পায়াৰ হু ইজ দ্য হেড অফ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতীয় ষ্টেট বেংকৰ মুৰব্বী কোন এইটো মনত ৰাখিব লাগিব আৰু তেওঁ হৈছে শ্ৰী দীনেশ কুমাৰ খাৰা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্লেক ছইল ইজ অলছ' কল্ড কলা মাটি কি বোলে আৰু ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া ৰেগুৰ ভাৰতীয় ৰেগুৰ মাটি বা ৰেগুৰ মিট্টি বুলি কোৱা হয় হিন্দীত 207 নম্বৰ প্ৰশ্নটো হৈছে দ্য ভোপাল গেছ ট্ৰেজেডি ৰিজাল্টেড ইন মেনি ডেথছ হুইচ গেছ ৱাৰ এক্সপ'জ ভোপাল গেছ ট্ৰেজেডিৰ ফলত বহু লোকৰ মৃত্যু হয় সেইটো আমি জানো কিন্তু কোনটো গেছ তাৰ পৰা নিৰ্গত হৈছিল বা উন্মুক্ত হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে মিথাইল আইচোচাইনেট 208 নম্বৰ প্ৰশ্ন হৈছে ৰাজ তৰংগিনী ইজ ৰিলেটেড টু হুইচ ষ্টেট ৰাজ তৰংগিনী কোনখন ৰাজ্যৰ লগত সম্পৰ্কিত মনত ৰাখিব ৰাজ তৰংগিনী এখন বিখ্যাত গ্ৰন্থ আৰু এই গ্ৰন্থৰ লেখক হৈছে কালহানৰ ৰাজ তৰংগিনী মনত আছেনে এই ৰাজ তৰংগিনী কাশ্মীৰ ৰাজ্যৰ লগত জড়িত আৰু আমাৰ বৰ্মন বংশৰ এগৰাকী উল্লেখযোগ্য শাসক বালাবৰ্মনৰ জীয়েক আছিল অমৃতপ্ৰভা আৰু অমৃতপ্ৰভাই এই কাশ্মীৰত অমৃত ভৱন সেইটো নিৰ্মাণ কৰিছিল আৰু এই গোটেই কথাখিনি বালাবৰ্মনৰ জীয়েক অমৃতপ্ৰভা বিয়া হোৱা কাহিনীটো কালহানৰ এই বিখ্যাত গ্ৰন্থ ৰাজ তৰংগিনী উল্লেখ আছে এইটো খুব গুৰুত্বপূৰ্ণ অসমৰ ইতিহাসৰ লগত এই ঘটনাটো জড়িত সেইকাৰণে এইটো মনত ৰাখিব লাগিব 209 নম্বৰ প্ৰশ্নটো হৈছে হুইচ কাণ্ট্ৰি ৱন দ্য মেক্সিমাম নাম্বাৰ অফ ফিফা ৱৰ্ল্ড ফুটবল কাপছ কোনখন দেশে সৰ্বাধিক ফিফা বিশ্ব ফুটবল কাপ লাভ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হৈছে ব্ৰাজিল 210 নম্বৰ প্ৰশ্ন হৈছে এ বডি হুইচ ইজ কমপ্লিটলি অৰ পাৰ্চিয়েলি submerged in a fluid experiences an upward force called যিটো বস্তু সম্পূৰ্ণৰূপে বা আংশিকৰূপে তৰল পদাৰ্থত ডুব যায় সেই বস্তুৱে ওপৰলৈ যোৱাৰ বলৰ অভিজ্ঞতা লাভ কৰে যাক কি বুলি কোৱা হয় আৰু এইটো হৈছে বুয়াণ্ট ফ'ৰ্চ বা উত্তাল শক্তি 212 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য ইনভেণ্টৰ অফ ইমেইলৰ উদ্ভাৱকৰ নাম কি আৰু তেওঁ হৈছে শিৱা আয়াদুৰাই 213 নম্বৰ প্ৰশ্ন হৈছে ইমাৰ্জেঞ্চি ইজ ইম্প'জড বাই দ্য জৰুৰীকালীন অৱস্থা জাপি দিয়া হয় কোনে জাপি দিয়ে সেইটো জৰুৰীকালীন অৱস্থা প্ৰদান কৰাৰ ক্ষমতা কাৰ হাতত আছে আৰু তেওঁ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত জৰুৰীকালীন ব্যৱস্থা জাপি দিয়াৰ ক্ষমতা আছে 214 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ডিচেলাইনেশ্যন কি আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰচেছ অফ ৰিমুভিং ডিছল্ভ চল্টছ from water to produce fresh water from sea water পানীৰ পৰা দ্ৰৱীভূত লৱণ আঁতৰাই সাগৰৰ পানীৰ পৰা মিঠা পানী উৎপন্ন কৰাৰ প্ৰক্ৰিয়া হ'ল
কি ডিচেলাইনেশ্যন 215 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ উইপ্ৰ CEO উইপ্ৰৰ CEOৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে আবিদ আলী জেড নিমুছৱালা আবিদ আলী জেড নিমুছৱালা 216 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ইজ ইজিপ্টছ লাৰ্জেষ্ট পিৰামিড ইজিপ্তৰ আটাইতকৈ ডাঙৰ পিৰামিড কোনটো আৰু ইয়াৰ উত্তৰ হৈছে দ্য গ্ৰেট পিৰামিড অফ জিগা 217 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো বিলংছ টু হুইচ কাণ্ট্ৰি ক্ৰিষ্টিয়ানো ৰনাল্ডো কোনখন দেশৰ লগত জড়িত আৰু তেওঁ হৈছে পৰ্তুগাল ইয়াৰ পিছত প্ৰশ্নটো হৈছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ ইন হুইচ ইয়াৰ ভাৰতৰ উচ্চতম ন্যায়ালয় কোনটো বছৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হৈছে 1950 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি কোনটো যন্ত্ৰত জাইৰস্কোপ ব্যৱহাৰ কৰা হয় জাইৰস্কোপ ইজ ইউজড ইন হুইচ ডিভাইচ আৰু ইয়াৰ উত্তৰ হৈছে স্মাৰ্টফোনত জাইৰস্কোপ ব্যৱহাৰ কৰা হয় 220 নম্বৰ কুৱেশ্যনটোলৈ আমি আহি 220 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ছ'লাৰ পাৱাৰ্ড এয়াৰপৰ্ট ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম সৌৰ শক্তিচালিত বিমানবন্দৰটো কোনটো আৰু ইয়াৰ উত্তৰ হৈছে কোচি হৈছে ভাৰতৰ প্ৰথম সৌৰ শক্তিচালিত বিমানবন্দৰ অৰ্থাৎ ছ'লাৰ পাৱাৰ এয়াৰপৰ্ট ইন ইণ্ডিয়া 221 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হু ইজ দ্য প্ৰিডিচেছৰ অফ সত্যা নেডেলা এজ CEO অফ মাইক্ৰ'ছফ্টৰ CEO হিচাপে সত্যা নাডেলাৰ পূৰ্বসূৰী কোন আৰু ইয়াৰ উত্তৰটো হৈছে ষ্টিভ বালমাৰ আজি আমি ইয়াত 221টা প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ নেক্সট কুৱেশ্যনসমূহ আলোচনা কৰিম এই চিৰিজত অৰ্থাৎ এই যিটো ভিডিঅ' চিৰিজ চলি আছে ইয়াত আমি 500 কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু শেষত সমূহ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোক ভালদৰে থাকক তাৰে কামনা কৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ ধন্যবাদ